মই ওয়ার্কার 100 মোর সেন্টারের নাম 115 নং বড় বালু। মোর সেন্টারত 6 বছৰৰ শিশু 85 জন আছিল। মোর সেন্টার এতিয়া নদী ভাঙি গেল। মই কেনেকৈ শিশুবিলাকক টিচিং কৰোঁ, কেমনকৈ পঢ়া শুনা কৰামো, মোর এটা ব্যবস্থা ল'ব লাগে। মোর তো ঘর আছিল নে, মই ঘর নিজে ঘরত পড়াছিলাম, তো ভাঙি গেল। এতিয়া মোর নিজাখন খোপাতি আর বাচ্চাবিলাকক পড়ামো ফিরি বড় বালু যেখানি আছে অতি আমি পড়াশোনা করামো। 85 জন মোর সুপারভাইজারে আহি চাই গৈছে। কেইদিনৰ পৰা চলি আছিলে, 1-1.5 মাহৰ পৰাই চলি আছিলে গৰাখহনীয়া। কিন্তু বিশেষকৈ ক'বলৈ গ'লে আজি 10-12 দিনৰ পৰা এই বড় বালু যিখিনি ঠাই, এইখিনি ঠাইত গৰাখহনীয়া খুব মানে বেছিকৈ গৰাখহনীয়া হৈ আছে। ইয়াৰ ফলত আমাৰ ইয়াতে বড় বালু LP স্কুলখন 2 দিনমান আগতে DC ছাৰে আহিছিল। আহি তেওঁ নিজে প্ৰতিশ্ৰুতি দি গৈছিল যে আমাৰ এই বিদ্যালয়খন আমি যেনে তেনে আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। কিন্তু সময়ত কিন্তু দেখা গ'ল যে তেওঁৰ যিটো প্ৰতিশ্ৰুতি সেইটো ফুটুকাৰ ফেনত পৰিণত হ'ল। তো এইটো স্কুল ইতিমধ্যে স্থানান্তৰিত কৰাৰ আৰম্ভণি কৰিছে। আৰু প্ৰায় 200-250 ঘৰ মানুহ এইখিনিত আছিলে। তো তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকে ইতিমধ্যে স্থানান্তৰিত হৈছে আৰু কিছুমান হয়তো আছে, তেওঁলোকেও ভাবি আছে যে আমি ইয়াতে নাথাকোঁ। কাৰণ নদীৰ যিটো গৰাখহনীয়াৰ যিটো কালৰূপ এইটো খুবেই ভয়ানক পৰিস্থিতিত আছে। তো আজি 10-12 দিনৰ ভিতৰতে এইখিনি ঠাই আমাৰ হাজিৰাহাটৰ যিখিনি অঞ্চলৰ এইখিনি অৱশিষ্ট ঠাই আছে, এইখিনি ঠাই নাথাকে। তো বিশেষকৈ ক'বলৈ গ'লে আমাৰ যিটো হাজিৰাহাটৰ পৰা আঠশিঙিমাৰী যিটো মূল পথ, ঘাইপথ, এইখন গৰাখহনীয়াৰ কবলত পৰিবলৈ আৰু বেছি দূৰ নাই, 60-70 মিটাৰমান আছে। তো এইখিনি ঠাই গ'লে কিন্তু আমাৰ খুব যাতায়াতৰ খুবেই অসুবিধা হ'ব। হাজিৰাহাটৰ পৰা বিভিন্ন ল'ৰা ছোৱালী আমাৰ কলেজসমূহত পঢ়া শুনা কৰিবলৈ নিতেও যায় আমাৰ আঠশিঙিমাৰীলৈকে। তো সেইখিনি খুবেই এটা বেদনাদায়ক এটা পৰিস্থিতি আমাৰ সন্মুখত আহিবলৈ গৈ আছে। মোৰ স্কুলখন গৰাখহনীয়াৰ কবলত পৰিছে। এতিয়া আজিৰ পৰা ভাঙিব লগা হৈছে। তাৰ উপৰিও স্কুলত পৰীক্ষা চলি আছে, 2 দিনৰ পৰা পৰীক্ষা লৈয়ে আছোঁ। এই ভাঙিও আছে স্কুলখন, তাৰ মাজ দিয়ে পৰীক্ষা চলি আছে। মোৰ জনাইছোঁ জিলা শিক্ষা বিষয়ৰ আদেশ মৰ্মে আমি সব কিছু কাম কৰি আছোঁ। আহিছিল CRC সাহেব আহিছিল, আজিও আহিছিল, গ'ল অলপ আগতে। জিলা বিষয়াৰ লগত আলোচনা কৰি ভাঙিবলৈ দিছে। 200-220 ঘৰ মান গৈছে আৰু